মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি আজি আমি এটি নতুন বিষয় পঢ়িবলৈ লৈছোঁ প্ৰথম ইউনিটৰ। সেয়া হৈছে গোষ্ঠীনিৰপেক্ষ আন্দোলন আৰু দ্বিমেৰু সম্পন্ন আন্তৰ্জাতিক ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান। তোমালোকে দেখিছা দ্য নন এলাইনড মুভমেণ্ট অৰ্থাৎ নাম, এই এটা লগোটো, তাত এজনী চৰাই যি নেকি শান্তিৰ বাহক। আমি এই কথাখিনি বিস্তৃতভাৱে আলোচনা কৰিম। সেয়েহে দ্বিমেৰু সম্পন্ন আন্তৰ্জাতিক ব্যৱস্থাৰ প্ৰতি কেনেধৰণে প্ৰত্যাহ্বান সৃষ্টি হৈছিল বা গোষ্ঠীনিৰপেক্ষ আন্দোলনে কেনেধৰণে প্ৰত্যাহ্বান জনাইছিল, এই সন্দৰ্ভত আমি আলোচনা কৰিম। তোমালোক সকলোৱে জানা যে 1939 চনৰ পৰা 1945 চনলৈকে দ্বিতীয় বিশ্বযুদ্ধখন হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰা মিত্ৰশক্তি যি দল, সেই মিত্ৰশক্তিত ছোভিয়েট ৰাছিয়া, ইংলেণ্ড, ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধত যেতিয়া মিত্ৰশক্তিয়ে জয়লাভ কৰিলে, সেই জয়লাভ কৰাৰ পাছত এই মিত্ৰশক্তিৰ মাজৰ সদস্য ৰাষ্ট্ৰবিলাকৰ মাজৰ দুখন ৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আদৰ্শগত কাৰণত দুটা ভাগত বিভক্ত হ'ল বা তেখেতলোকৰ মাজত শীতল যুদ্ধ আৰম্ভ হ'ল। আমি ইতিমধ্যে এই সন্দৰ্ভত পাই আহিছোঁ। আমি জানো যে আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰিছিল আৰু ছোভিয়েট যুক্তৰাষ্ট্ৰই সাম্যবাদী শিবিৰ বা সাম্যবাদী আদৰ্শ গ্ৰহণ কৰিছিল। সেইকাৰণে সমগ্ৰ বিশ্বখনক 1945 চনৰ পৰা 1991 চনৰ সময়ছোৱালৈকে সমগ্ৰ বিশ্বখন দুটা ভাগত বিভক্ত হৈ গৈছিল। দুই মেৰুত ই উপনীত হৈছিল। তাৰে তোমালোকে দেখিছা পৃথিৱীখন এই প্ৰথম যিটো দৃশ্য গোলকটোত ৰঙাখিনি হৈছে অৰ্থাৎ ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত সাম্যবাদী শিবিৰ আৰু যিখিনি নীলা, এই নীলা ৰাষ্ট্ৰখিনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী শিবিৰ কি হৈছিল, দুটা শিবিৰত বিভক্ত হৈছিল। এতিয়া যদি আমি চাওঁ গোষ্ঠীনিৰপেক্ষ অৰ্থ বুলি ক'লে আমি কি বুজিম? গোষ্ঠীনিৰপেক্ষ অৰ্থ হৈছে দুখন পাৰস্পৰিক শক্তিশালী ৰাষ্ট্ৰগোটৰ বা দুটা বৃহৎ শক্তিশালী বিপৰীতমুখী দলৰ মাজত সংঘটিত হোৱা নিৰ্দিষ্ট এক বিষয়কেন্দ্ৰিক সংঘাতত যোগদান নকৰাৰ অৰ্থকে বুজায় গোষ্ঠীনিৰপেক্ষই। এতিয়া এই যে নাম বা গোষ্ঠীনিৰপেক্ষ আন্দোলন হ'ল, সেই গোষ্ঠীনিৰপেক্ষ আন্দোলন হোৱাৰ অন্তৰালত বা সেই গোষ্ঠীনিৰপেক্ষ আন্দোলন কিয় হ'বলৈ পালে, তাৰ ইতিহাস যদি আমি চাওঁ তেতিয়াহ'লে কি পাম? তোমালোকে জানা 1945 চনৰ পাছত অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহ, যিবিলাক ৰাষ্ট্ৰত ঔপনিৱেশিক শাসন আছিল, সেই ঔপনিৱেশিক শাসনৰ পৰা তেখেতলোক মুক্ত হ'ল, অলপ স্বাধীনতা লাভ কৰিলে। স্বাধীনতা লাভ কৰি নতুনকৈ স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰবিলাকে কি হ'ল, তেখেতলোকৰ আৰ্থ-সামাজিক দিশটো টনকিয়াল কৰিবৰ কাৰণে, তেখেতলোকে স্বতন্ত্ৰ আৰু স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে এখন মঞ্চ গঠন কৰিছিল। আৰু সেই সন্দৰ্ভত তোমালোকে জানা বিশেষকৈ লেটিন আমেৰিকা, আফ্ৰিকা আৰু এছিয়া মহাদেশ, এই মহাদেশ তিনিখনৰ বিভিন্ন ৰাষ্ট্ৰত কি আছিলে, ঔপনিৱেশিক শাসন আছিলে। আৰু এই ঔপনিৱেশিক শাসনৰ কবলৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে ৰাষ্ট্ৰবিলাক লাহে লাহে স্বাধীনতা লাভ কৰিছিল। তাৰ ভিতৰত আমাৰ ভাৰতবৰ্ষও আছিল। এতিয়া চোৱা 1955 চনত 18 পৰা 24 এপ্ৰিলত ইণ্ডোনেছিয়াৰ ৱাণ্ডুঙত প্ৰথমবাৰৰ বাবে থাৰ্ড ৱৰ্ল্ড দেশবোৰৰ সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ সাম্ৰাজ্যবাদী আৰু নব্য উপনিৱেশবাদৰ বিৰোধিতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। চন 1955 চনত ইণ্ডোনেছিয়াৰ ৱাণ্ডুঙত কোনখিনি ৰাষ্ট্ৰই
তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকে অৰ্থাৎ আফ্ৰিকা এছিয়া বিশেষকৈ আফ্ৰিকা আৰু এছিয়াৰ সৰহসংখ্যক ৰাষ্ট্ৰ আছিল এই সন্মিলনখনত প্ৰায় 29খন ৰাষ্ট্ৰই তৃতীয় বিশ্বৰ 29খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল তাৰে এটা দৃশ্য ৱাণ্ডুঙৰ সেই সন্মিলনৰ 1955 চনৰ এই যিখন সন্মিলন আফ্ৰিকান কাউণ্ট্ৰিজবিলাকৰ থাৰ্ড ৱৰ্ল্ড কাউণ্ট্ৰিজবিলাকৰ দৃশ্য ইয়াত তোমালোকে দেখিছা 1961ৰ মুভমেণ্টৰ যিটো নন এলাইনড মুভমেণ্ট কনফাৰেন্সৰ যিসকল আমি সেইখিনি পাছত পাম যিসকল ৰাষ্ট্ৰ বিশেষকৈ যিবিলাক নীলা দেখিছা নীলা ৰাষ্ট্ৰবিলাক ইফালে আমেৰিকাৰ তেনে কাষত ইয়াত কিউবা আছে কিউবাও তোমাৰ কাৰ লগত সামিল হৈছে এই নন এলাইনডৰ মুভমেণ্টৰ লগত সামিল হৈছিল এতিয়া চোৱা তোমালোকে জানি থোৱা উচিত গোষ্ঠী নিৰপেক্ষৰ আন্দোলনৰ 2005 চনত সোণালী জয়ন্তী বৰ্ষত ভৰি দিছিল আৰু এই 2005 চনত যেতিয়া নেকি গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় সেই সময়তে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ ৰাষ্ট্ৰনেতাসকলে এখন নতুন মঞ্চ গঠন কৰে যাক কোৱা হয় NAASP অৰ্থাৎ নিউ এছিয়ান আফ্ৰিকান ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ এখন মঞ্চ গঠন কৰে এতিয়া মন কৰিবা দ্বিমেৰু বিশ্ব আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকে পুঁজিবাদী শিবিৰ আমেৰিকা আৰু সাম্যবাদী শিবিৰ সোভিয়েট যুক্তৰাষ্ট্ৰৰ কোনো এটা পক্ষত যোগদান নকৰি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল অৰ্থাৎ আমি জানো 1945 চনৰ পৰা 1991 চনৰ সময়ছোৱালৈকে সৰ্বশক্তিশালী এই ৰাষ্ট্ৰ দুখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোভিয়েট ৰাছিয়াৰ মাজত বিভিন্ন কাৰণত কি হৈছিলে শীতল যুদ্ধ হৈছিলে সংঘাত মতানৈক্য ইত্যাদি পৰিপূৰ্ণ এই যুদ্ধসমূহ এক পৰিৱেশ সৃষ্টি হৈছিল প্ৰতিযোগিতা তেখেতলোকৰ মাজত হৈছিল আৰু সেই পৰিৱেশে এনেধৰণৰ এটা চৰম ৰূপত উপনীত হৈছিল যাৰ ফলস্বৰূপে আন এখন তৃতীয় বিশ্বযুদ্ধ পৰিৱেশ সৃষ্টি হৈছিলে কিন্তু সেই সময়ছোৱাতে অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পাছতেই আফ্ৰিকা মহাদেশ এছিয়া মহাদেশ লেটিন আমেৰিকাৰ মহাদেশৰ ঔপনিৱেশিক যিবিলাক ৰাষ্ট্ৰত ঔপনিৱেশিক শাসন আছিল সেইবিলাক ৰাষ্ট্ৰয়ো স্বাধীনতা পাবলৈ সক্ষম হৈছিল আৰু সেই স্বাধীনতা পোৱাৰ নতুনকৈ যিবিলাকে স্বাধীনতা লাভ কৰিছিল সেই ৰাষ্ট্ৰবিলাকে কিন্তু কি কৰিছিলে কোনো এটা পক্ষতেই যোগদান কৰা নাছিল প্ৰত্যক্ষভাৱে আৰু তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ দুই মেৰুৰ বিপৰীতে তেখেতলোকে স্থিতি গ্ৰহণ কৰা যিখন মঞ্চ সেই মঞ্চখনক কি বুলি জানো আমি গোষ্ঠী নিৰপেক্ষ আন্দোলন বা নন এলাইন মুভমেণ্ট হিচাপে আমি জানো এতিয়া মন কৰা এই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লক্ষ্যৰ উদ্দেশ্য কি আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লক্ষ্যৰ উদ্দেশ্য বুলি কওঁতে আমি পাম দুই মহাশক্তিৰ মাজত চলা সামৰিক প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকি নিজ দেশীয় বা বৈদেশিক সম্পৰ্কত স্বাধীন আৰু স্বতন্ত্ৰ নীতি গ্ৰহণ কৰা তোমালোকে জানা 1949 চনত আমেৰিকাৰ নেতৃত্বত নাটো গঠন হৈছিল নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন গঠন হৈছিল আৰু 1955 চনত সোভিয়েট ৰাছিয়াৰ নেতৃত্বত ৱাৰ্ছ পেক্ট গঠন হৈছিল সামৰিক মিত্ৰজোঁট মিলিটাৰী এলায়েন্স আৰু ঠিক তেনেধৰণে আমাৰ এছিয়া মহাদেশতো C2 আৰু C2 এণ্ড CENTO গঠন হৈছিল আমেৰিকাৰ নেতৃত্বত সেয়েহে নতুনকৈ স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰবিলাকে এই তিনিখন মহাদেশৰ আফ্ৰিকা এছিয়া লেটিন আমেৰিকাৰ এই তিনিখন মহাদেশে কি কৰিছিলে তেখেতলোকে অৰ্থাৎ দুই মহাশক্তিৰ মাজত চলা সামৰিক প্ৰতিযোগিতাৰ পৰা তেখেতলোকে আঁতৰি আছিল নম্বৰ 2 সাম্ৰাজ্যবাদী শাসনৰ বিৰোধিতা কৰা গোষ্ঠী নিৰপেক্ষ অংশগ্ৰহণ কৰা যিবিলাক ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰবিলাকে সাম্ৰাজ্যবাদী শাসন বিৰোধিতা কৰিছিল কাৰণ তেখেতলোকে বছৰৰ পাছত বছৰ কি হৈছিলে পশ্চিম তথা ইউৰোপৰ ৰাষ্ট্ৰবিলাকৰ দ্বাৰা শোষণৰ বলি হৈছিল সাম্ৰাজ্যবাদী শাসনৰ তেখেতলোক কি হৈছিলে শিকাৰ হৈছিল সেয়েহে এই গোষ্ঠী নিৰপেক্ষ আন্দোলনে কি কৰিছিলে সাম্ৰাজ্যবাদী শাসনৰ বিৰোধিতা আন এটা ইয়াৰ লক্ষ্যৰ উদ্দেশ্য আছিল তৃতীয়তে বিশ্ব শান্তি প্ৰতিষ্ঠা আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ হকে কাম কৰা তেখেতলোকৰ আন এটা উদ্দেশ্য আছিল বিশ্বত
যাতে শান্তি প্ৰতিষ্ঠা হয় আৰু ৰাষ্ট্ৰবিলাকৰ প্ৰগতিৰ বাবে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অংশগ্ৰহণ কৰাৰ এই ৰাষ্ট্ৰসমূহে মূল লক্ষ্য আছিল। চতুৰ্থতে নব্য আন্তৰ্জাতিক অৰ্থনৈতিক ব্যৱস্থা নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ যাক কোৱা হয় নিউ গঢ়ি তোলাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক হেঁচা প্ৰয়োগ কৰা, অৰ্থাৎ এই তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ বাবে এটা নতুন নব্য আন্তৰ্জাতিক এটা অৰ্থনৈতিক ব্যৱস্থা প্ৰচলন কৰিব লাগে, অৰ্থনৈতিক ব্যৱস্থা গঢ়ি তুলিব লাগে। তাৰ বাবে নামৰ সদস্য ৰাষ্ট্ৰবিলাকে কি কৰিছিলে? হেঁচা প্ৰয়োগ কৰিছিল। মানৱ অধিকাৰক সুৰক্ষিত কৰা ইয়াৰ আন এটা লক্ষ্য আছিল। 6 নম্বৰতে আমি পাইছোঁ বৈজ্ঞানিক সংস্কৃতিক প্ৰাধান্য দিয়া। বিজ্ঞানসন্মত আৰু যুক্তিগত সত্যক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, সেই সংস্কৃতিক গ্ৰহণ কৰিবৰ কাৰণে নামৰ সদস্য ৰাষ্ট্ৰবিলাকে কি হৈছিলে? গুৰুত্ব দিছিল। আৰু সেইটোৱেই ইয়াৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য আছিলে। দ্বিতীয়তে সংস্কৃতি আৰু পৰম্পৰা ধৰি ৰখা। আমি জানো যে এটা জাতিৰ ভাষা আৰু সংস্কৃতি সেই জাতিটোৰ পৰিচয়, যিবিলাক পৰম্পৰা আছে সেই জাতিটোৰ পৰিচয়। গতিকেলৈ গোষ্ঠীনিৰপেক্ষ আন্দোলনত অংশগ্ৰহণ কৰা তৃতীয় বিশ্বৰ এই ৰাষ্ট্ৰবিলাকৰ যি বাৰেৰহণীয়া সংস্কৃতি আছে, পৰম্পৰা আছে, সেই সংস্কৃতি আৰু পৰম্পৰাক ধৰি ৰখাৰ আন এটা লক্ষ্য আৰু উদ্দেশ্য আছিল এই আন্দোলনৰ। আৰু ৰাষ্ট্ৰসংঘক দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঠন হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি প্ৰতিষ্ঠা, অৰ্থাৎ বিশ্ব ৰাষ্ট্ৰবিলাকৰ মাজত শান্তি প্ৰতিষ্ঠা কৰা, প্ৰগতি সাধনৰ লক্ষ্যে যি ৰাষ্ট্ৰসংঘ স্থাপন কৰা হৈছিল, সেই ৰাষ্ট্ৰসংঘক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছিল। এতিয়া মুঠৰ ওপৰত আমি কি পাইছোঁ? 2 মহাশক্তিৰ ৰাষ্ট্ৰ কবলৰ পৰা নিজকে মুক্ত ৰাখি গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সদস্য ৰাষ্ট্ৰবোৰে দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক ক্ষেত্ৰত স্বাধীন আৰু স্বতন্ত্ৰভাৱে সিদ্ধান্ত লোৱাৰ ওপৰত গুৰুত্ব দিছিল। কাৰণ আমি জানোৱেই প্ৰায়বিলাক ৰাষ্ট্ৰই গোষ্ঠীনিৰপেক্ষ আন্দোলনত অংশগ্ৰহণ কৰা প্ৰায়বিলাক তৃতীয় বিশ্বৰ ৰাষ্ট্ৰই ইউৰোপ আৰু পশ্চিমীয়া ৰাষ্ট্ৰবিলাকৰ দ্বাৰা ঔপনিৱেশিক শাসনৰ বলি হৈছিল। সেয়েহে নতুনকৈ যেতিয়া স্বাধীনতা তেখেতলোকে পাইছিল, স্বাধীনতা পোৱাৰ পাছত তেখেতলোক অৰ্থাৎ এই ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক আৰু সামাজিক দিশত তেনেই চালুকীয়া এটা অৱস্থা আছিল, তেনেই দুৰ্বল আছিল। সেয়েহে এই শীতল যুদ্ধৰ সময়ত 2 মেৰুত যেতিয়া পৰিণত হৈছিল পৃথিৱীখন, এই 2 মেৰুৰ কোনো এটা মেৰুতে সাম্যবাদী শিবিৰ আৰু পুঁজিবাদী শিবিৰ কোনো এটা গোষ্ঠীতে তেখেতলোকে যোগদান নকৰি স্বাধীন আৰু স্বতন্ত্ৰভাৱে নিজৰ বৈদেশিক নীতি, নিজৰ ৰাষ্ট্ৰখনৰ উন্নতিৰ ক্ষেত্ৰত, প্ৰগতিৰ ক্ষেত্ৰত আভ্যন্তৰীণ নীতি গ্ৰহণ কৰাত গুৰুত্ব দিছিল। সেইটোৱে ইয়াৰ আন এটা উদ্দেশ্য। এতিয়া বেলগ্ৰেড সন্মিলন, আমি তোমালোকক শ্লাইড এখন দেখুৱাইছিলোঁ ইয়াৰ আগতেই যে 1961 চনত যিসকল তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকে অংশগ্ৰহণ কৰিছিল। এতিয়া বেলগ্ৰেড সন্মিলন বুলি ক'লে আমি কি বুজিম? 1961 চনত যুগোস্লেভিয়াৰ বেলগ্ৰেডত প্ৰথম সন্মিলন অনুষ্ঠিত হয় তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ, আৰু ইয়াকে বেলগ্ৰেড সন্মিলন হিচাপে অভিহিত কৰা হয়, য'ত নেকি 25খন দেশৰ অংশগ্ৰহণ কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, এই বেলগ্ৰেড সন্মিলনখনত সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো, ইজিপ্তৰ গামাল আব্দেল নাছাৰ, যুগোস্লেভিয়াৰ জোচেফ ব্ৰোজ টিটো, এইসকল আছিল আন্দোলনৰ মূল খনিকৰ বা আৰ্কিটেক্টছ। আৰু এই সকলো ৰাষ্ট্ৰপ্ৰধান, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুকে ধৰি পিনে সকলো ৰাষ্ট্ৰপ্ৰধান কি আছিলে? প্ৰথম ৰাষ্ট্ৰপ্ৰধান আছিল তেখেতলোক। গতিকে নতুনকৈ ৰাষ্ট্ৰখনক নেতৃত্ব দিছে, নিজ ৰাষ্ট্ৰখনক এক সবল আৰু স্থিতি কেনেধৰণে গ্ৰহণ কৰিব পৰা যায়, নিজ ৰাষ্ট্ৰখনৰ আৰ্থ-সামাজিক দিশত, বৈদেশিক নীতিত বৈদেশিক ক্ষেত্ৰত কেনেধৰণে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব পৰা যায় স্বাধীন আৰু স্বতন্ত্ৰভাৱে, সেই ক্ষেত্ৰত বেলগ্ৰেড সন্মিলনখন এক গুৰুত্বপূৰ্ণ দিশ হৈ ৰৈছিল।
এতিয়া মন কৰিবা এই যে গোষ্ঠী নিৰপেক্ষতা নন এলাইনড গোষ্ঠী নিৰপেক্ষতা ধাৰণাটো কেনেধৰণে উদ্ভৱ হৈছিল ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই ধাৰণাটো ব্যৱহাৰ কৰিছিল গোষ্ঠী নিৰপেক্ষ ধাৰণাটো কাৰণ 1954 চনত চীনৰ পিকিঙত হোৱা চীন আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পটভূমিত গঢ়ি তোলাৰ যি পঞ্চশীল নীতি সেই পঞ্চশীল নীতিৰ ফলস্বৰূপে বা এই পঞ্চশীল নীতিতেই গোষ্ঠী নিৰপেক্ষতা ধাৰণাটো তাত প্ৰকাশ ঘটে পঞ্চশীল নীতি বুলি ক'লে আমি কি বুজো পঞ্চশীল নীতি মানে পাঁচটা নীতি পঞ্চশীল নীতিৰ তাৰে প্ৰথমটো হৈছে দুখন দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান অৰ্থাৎ ভাৰতবৰ্ষ আৰু চীনৰ মাজত 1954 চনৰ চীনৰ পিকিঙত যি চুক্তি হৈছিল সেই চুক্তিখনত আমি কি পাইছিলোঁ পাঁচটা নীতিক গুৰুত্ব দিয়া হৈছিল যাক পঞ্চশীল নীতি বুলি কোৱা হয় তাৰ প্ৰথমটো আছিলে দুখন দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান এখন ৰাষ্ট্ৰই সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ প্ৰতি কি কৰিব সেই ৰাষ্ট্ৰখনৰ অখণ্ডতা ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান কৰিব পাৰস্পৰিক আগ্ৰাসন কৰিব কোনেও কোনো এখন ৰাষ্ট্ৰৰ ইখনে আনখন ৰাষ্ট্ৰৰ ভূমি অধিগ্ৰহণ নকৰিব এগ্ৰেছিভ মুড নল'ব 3 নম্বৰতে পাইছোঁ আভ্যন্তৰীণ বিষয়ত পাৰস্পৰিক হস্তক্ষেপ কোনো এখন ৰাষ্ট্ৰই আনখন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়বিলাকত হস্তক্ষেপ নকৰিব তাৰ পৰা দূৰত থাকিব গতিকে 3 নম্বৰ যিটো পঞ্চশীল নীতিৰ সেই 3 নম্বৰ পঞ্চশীল নীতিটো আমি কি পালোঁ আভ্যন্তৰীণ বিষয়ত ইখন ৰাষ্ট্ৰই সিখন ৰাষ্ট্ৰৰ হস্তক্ষেপ নকৰা চতুৰ্থতে পাইছোঁ সমতা আৰু পাৰস্পৰিক সুযোগ সুবিধা দুয়োখন ৰাষ্ট্ৰই বা ৰাষ্ট্ৰ দুখনে বা ৰাষ্ট্ৰ দুখনৰ গোটে কি কৰিব সমতা আৰু পাৰস্পৰিক সুযোগ সুবিধাৰ ওপৰত গুৰুত্ব দিব আৰু পঞ্চমতে হৈছে শান্তিপূৰ্ণ সহাৱস্থান অশান্তি অৰ্থাৎ যুদ্ধ বা তেনেধৰণৰ মতানৈক্য কোনো এটা বিবাদমূলক বিষয়ক লৈ পিনে অসহযোগ তথা অশান্তিকৰ এক পৰিৱেশ গঢ়ি তোলাৰ পৰিৱৰ্তে আলোচনামূলকভাৱে শান্তিপূৰ্ণ সহাৱস্থান কৰা বা শান্তি বজাই ৰখা ইত্যাদিবিলাকত গুৰুত্ব আৰোপ কৰা হৈছিল পঞ্চশীল নীতিৰ মূল ইয়াৰ বৈশিষ্ট্য বা পঞ্চশীল নীতিৰ এয়া এতিয়া কথা হৈছে ভাৰত আৰু চীনৰ মাজত গ্ৰহণ কৰা এই যি পাঁচটা নীতি এই পাঁচটা নীতিয়ে পৰৱৰ্তী সময়ত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহক এক ডাঙৰ কি দিছিলে এটা প্লেটফৰ্ম দিছিলে এটা ডাঙৰ সকাহ দিছিল আৰু এই নীতিকে গ্ৰহণ কৰি এই নীতিকে মূল আধাৰ হিচাপে লৈ গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ় লৈ উঠিছিল হোৱাট ইজ পঞ্চশীল আমি এইটো পাইছোঁৱেই ইণ্ডিয়াছ ডিজায়াৰ্ড পিচফুল এণ্ড ফ্ৰেণ্ডলি ৰিলেশ্যনছ উইথ অল কাউণ্ট্ৰিজ particularly the big powers and the neighboring nations. While signing an agreement with China on April 28, 1954, India advocated adherence to 5 guiding principles known as Panchsheel for the conduct of bilateral relations. It includes the following. Number 1, already we pai ahisu, mutual respect for each other's territorial integrity and sovereignty. 2, mutual non-aggression. 3, mutual non-interference in each other's internal affairs. 4, equality and mutual benefit. And number 5, peaceful coexistence. And these are the 5 Panchsheel principles. দেখিছা তোমালোকে ইণ্ডিয়া আৰু চাইনাৰ মাজত যি পঞ্চশীল নীতি গ্ৰহণ কৰা হৈছিল তাৰে এটা আভাস এতিয়া মন কৰা এই গোষ্ঠী নিৰপেক্ষ আন্দোলন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকে যি গোষ্ঠী নিৰপেক্ষ আন্দোলন কৰিছিল কোনো এটা মেৰুত যোগদান নকৰি তাৰ বিকাশৰ কাৰণসমূহ যদি চোৱা যায় তেতিয়াহ'লে কি পাম ঔপনিৱেশিকতাবাদৰ বিৰোধী অৰ্থাৎ গোষ্ঠী নিৰপেক্ষ আন্দোলনে কি কৰিছিলে ঔপনিৱেশিকতাৰ যি নীতি গ্ৰহণ কৰিছিলে ইউৰোপ আৰু পশ্চিমীয়া ৰাষ্ট্ৰবিলাকে সেই নীতিক কি কৰিছিলে তেখেতলোকে বিৰোধিতা কৰিছিল দ্বিতীয়টো হৈছে জাতীয়তাবাদৰ বিকাশ জাতীয়তাবাদৰ আন এটা বিকাশ ইয়াৰ কাৰণ ঔপনিৱেশিক দেশসমূহ শাসক গোষ্ঠীৰ শোষণ আৰু দমন নীতিৰ দ্বাৰা জুৰুলা হৈ পৰিছিল
এনে পৰিস্থিতিয়ে জনসাধাৰণক অতিষ্ঠ কৰি তোলাৰ লগতে তেওঁলোকৰ মনত বিদ্ৰোহৰ ভাৱ জাগি উঠাত অৰিহণা যোগায়। তদুপৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিভিন্ন দেশৰ স্বাধীনতা, গণতন্ত্ৰ, আত্মনিয়ন্ত্ৰণ সম্বন্ধীয় শ্লোগানেও এই দেশসমূহক অনুপ্ৰাণিত কৰা দেখা যায়। এই ধৰণৰ পৰিৱেশে জনসাধাৰণৰ মনত জাতীয়তাবাদৰ এটা বোধ, জাতীয়তাবাদৰ বিকাশ হোৱাত সহায় কৰে। সেয়েহে গোষ্ঠী নিৰপেক্ষ বিকাশত, আন্দোলনৰ বিকাশত জাতীয়তাবাদে কি কৰে? সহায় কৰে। আন এটা কথা কাৰণ হৈছে অৰ্থনৈতিক দুৰ্বলতা। অৰ্থনৈতিক দুৰ্বলতা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশৰ আন এটা কাৰণ আমি জানো তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ অৰ্থাৎ 3খন মহাদেশৰ আফ্ৰিকা, লেটিন আমেৰিকা আৰু এছিয়া মহাদেশত য'ত নেকি ইউৰোপ আৰু পশ্চিমৰ ৰাষ্ট্ৰবিলাকৰ ঔপনিৱেশিক শাসন আছিল, এই ৰাষ্ট্ৰবিলাকে যেতিয়া স্বাধীনতা লাভ কৰিলে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত লাহে লাহে এই ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিকভাৱে খুবেই দুৰ্বল আছিল আৰু নিজৰ অৰ্থনৈতিক অৱস্থাটো সবল কৰাৰ বাবে তেখেতলোকে কোনো এটা পক্ষত, কোনো এটা গোষ্ঠীত, পুঁজিবাদী শিবিৰতে হওক বা সাম্যবাদী শিবিৰতে হওক, তেখেতলোকে কি হৈছিলে? যোগদান কৰাটো নিবিচাৰিছিল। দ্বিতীয়তে হৈছে আন এটা কাৰণ ৰাষ্ট্ৰসংঘৰ ভূমিকা। ৰাষ্ট্ৰসংঘৰ ভূমিকাক তেখেতলোকে কি কৰিছে? গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশ হিচাপে আমি ক'ব পাৰোঁ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমি যিহেতু গম পাইছোঁ যে ৰাষ্ট্ৰৰ বা বিশ্ব ৰাষ্ট্ৰত শান্তি স্থাপনৰ কাৰণে ৰাষ্ট্ৰসংঘ গঠন কৰা হয় 1945 চনৰ 24 অক্টোবৰ দিনাখন। ইয়াৰ সদস্যপদ সকলো স্বাধীন ৰাষ্ট্ৰৰ বাবে মুকলি আছিল। গোষ্ঠী নিৰপেক্ষ নীতিত বিশ্বাসী ৰাষ্ট্ৰৰ সংখ্যা ৰাষ্ট্ৰসংঘত অধিক হোৱা দেখা যায়। ৰাষ্ট্ৰসংঘৰ বিভিন্ন সন্মিলন বা অধিৱেশনসমূহত সকলো ৰাষ্ট্ৰই নিজৰ ভাৱধাৰা প্ৰকাশ আৰু দেশসমূহৰ বিভিন্ন প্ৰতিনিধিৰ মাজত ভাৱৰ আদান প্ৰদান কৰাত সুযোগ পাইছিল। এইদৰেই ৰাষ্ট্ৰই সকলো ৰাষ্ট্ৰক ভাৱ বিনিময়ৰ সুযোগ প্ৰদান কৰি বিশ্বৰ ৰাজনীতিত গণতান্ত্ৰিক যি নীতি তাক সুপ্ৰতিষ্ঠিত হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা গৈছিল। আৰু ৰাষ্ট্ৰীয় নেতাৰ সবল ভূমিকা, যিসকল গোষ্ঠী নিৰপেক্ষ আন্দোলনত অংশগ্ৰহণ কৰা তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ ৰাষ্ট্ৰৰ নেতা, সেই ৰাষ্ট্ৰবিলাকৰ নেতাসকলৰ সবল ভূমিকাই আমি পাইছোঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নেহেৰু, যুগোশ্লেভিয়াৰ ৰাষ্ট্ৰপতি টিটো, ইজিপ্তৰ ৰাষ্ট্ৰপতি নাছেৰ, ইণ্ডোনেছিয়াৰ সুকাৰ্ণো ইত্যাদিবিলাকে কি হৈছিলে? এক সবল ভূমিকা গ্ৰহণ কৰিছিল, যিয়ে নেকি আন্দোলনটোক বিকাশ কৰি তুলিছিল। ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ কিছুমান কাৰণ পাওঁ, নতুন উপনিৱেশবাদৰ সৃষ্টি ইত্যাদিবিলাক। সেয়েহে এতিয়া আমি যদি চাওঁ আন এটা ইয়াৰ টপিক, নামৰ বৈশিষ্ট্য। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৈশিষ্ট্য বুলি ক'লে আমি কি বুজিম? প্ৰথমটো হৈছে সামৰিক মিত্ৰজোঁটক অৰ্থাৎ নাটো, ৱাৰ্ছৱ এক্ট, চিয়েটো, চেণ্টো ইত্যাদিক বিৰোধিতা কৰা। বৰ্ণবাদ, যাক কোৱা হৈছে বৰ্ণবাদ, ৰেচিজিম, বৰ্ণবাদক বিৰোধিতা কৰা। গোষ্ঠী নিৰপেক্ষ আন্দোলনে বৰ্ণবাদক প্ৰশ্ৰয় নিদিছিল, গতিকে বৰ্ণবাদক বিৰোধিতা কৰা ইয়াৰ আন এটা কি হৈছিলে? লক্ষ্যৰ উদ্দেশ্য বা বৈশিষ্ট্য। ইয়াৰ আন এটা বৈশিষ্ট্য হয়। কিয়নো আমি জানো যে গোষ্ঠী নিৰপেক্ষ দেশসমূহে সকলো ধৰণৰ জাতিগত বা বৰ্ণ বৈষম্য নীতিৰ বিৰোধিতা কৰে। দক্ষিণ আফ্ৰিকা আৰু বিশ্বৰ আন দেশসমূহত শ্বেতবৰ্ণ লোকে কৃষ্ণবৰ্ণ লোকৰ ওপৰত চলোৱা যি অমানসিক অত্যাচাৰ আৰু বৈষম্যমূলক নীতিৰ অৱলম্বন যে মানৱ সভ্যতাৰ পৰিপন্থী আছিল, সেই বিষয়ে গোষ্ঠী নিৰপেক্ষ দেশসমূহে ভালকৈ উপলব্ধি কৰিছিল। কাৰণ তোমালোকেও জানা, মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰাৰ সময়ত, দক্ষিণ আফ্ৰিকাত থকা সময়ত কেনেধৰণৰ বৰ্ণ বৈষম্যৰ বলি হৈছিল। সেয়েহে পৰৱৰ্তী সময়ছোৱাত এই ৰাষ্ট্ৰবিলাকে যেতিয়া নেকি স্বাধীনতা লাভ কৰিলে, স্বাধীনতা লাভ কৰাৰ পাছত কি হ'ল? তেখেতলোকে বৰ্ণবাদৰ বিৰোধিতা কৰিছিল। সেয়েহে ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে, অৰ্থাৎ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আন এটা বৈশিষ্ট্য হৈছে বৰ্ণবাদৰ বিৰোধিতা কৰা। তৃতীয়তে আমি পাইছোঁ সক্ৰিয় অংশগ্ৰহণ। ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে বিভিন্ন দিশত গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰবিলাকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো ইয়াৰ আন এটা বৈশিষ্ট্য হয়। চতুৰ্থতে বিশ্ব শান্তিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ। সমাজবাদত তেখেতলোক বিশ্বাসী, আন এটা ইয়াৰ বৈশিষ্ট্য। সমাজবাদত বিশ্বাসী হয় কাৰণ
গোষ্ঠীনিৰপেক্ষ দেশসমূহ আৰ্থিক দিশত পিছপৰা আছিল। সেয়েহে সমাজবাদী নীতিৰ ওপৰত ভিত্তি কৰি দেশৰ আৰ্থিক উন্নতিৰ ওপৰত ৰাষ্ট্ৰৰ নেতৃত্বই আগ্ৰহ প্ৰকাশ কৰিছিল। সেই উদ্দেশ্য আগত ৰাখি এই দেশসমূহে উদ্যোগসমূহৰ ৰাষ্ট্ৰীয়কৰণ আৰু চৰকাৰৰ জৰিয়তে অৰ্থনৈতিক উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়। সেয়েহে আমি ক'ব পাৰোঁ যে নামৰ আন এটা বৈশিষ্ট্য হৈছে সমাজবাদত বিশ্বাসী। সমাজৰ প্ৰগতি সাধন কৰিবৰ কাৰণে তেখেতলোকে সমাজবাদত বিশ্বাসী আছিল। তাৰপিছত যুদ্ধত্যাগ নীতি আন এটা হৈছে ইয়াৰ যি বৈশিষ্ট্য। পঞ্চশীল নীতিত বিশ্বাসী, আমি যে পাই আহিছিলোঁ পঞ্চশীল নীতিত বিশ্বাসী আছিল ইত্যাদিবিলাক। গতিকেলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ তোমালোকক এইখিনিতে এৰিছোঁ। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ইতিহাস বা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ বিকাশৰ কাৰণ, ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিলোঁ। অহা ক্লাছত আমি নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলা বা ব্যৱস্থা, নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ সন্দৰ্ভত আলোচনা কৰিম। সেয়েহে তোমালোকে চাবা। পুনৰবাৰ তোমালোকক লগ পাম এই মঞ্চতেই। ঘৰতে সকলো থাকিবা, সাৱধানে থাকিবা, সৰু সৰু সৃষ্টিশীল কামবোৰত ব্যস্ত হৈ থাকা। যিহেতু এতিয়া গাঁওবিলাকত পৰিৱেশ অধিক বেয়া ফললৈ গৈছে, অৰ্থাৎ গাঁওবিলাকলৈ এতিয়া কৰোনা মহামাৰী বিয়পিছে। সেয়েহে তোমালোকক মই সৰল আহ্বান কৰিছোঁ, ঘৰতে থাকিবা, সাৱধানে থাকিবা, সৰু সৰু কামবিলাকত মনোনিৱেশ কৰা, যিবিলাক কামে তোমাক দেহ মনটো ভাল লগাই ৰাখিব, লগতে সমাজখনকো উপকৃত কৰিব। ধন্যবাদ।